নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুলক্ষিনা। আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণাপুৰৰ কমলাজাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষ সমাৰোহ। এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে সোণাপুৰৰ কমলাজাৰী উচ্চ মাধ্যমিক বিদ্যালয় পৰিৱেশ। চাওঁ আহক সবিশেষ। আৰু এই উপলক্ষে আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, প্ৰদৰ্শনী, দুৱাৰ উন্মোচন, অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে 1973 চনত স্থাপিত হয় ডিমৰীয়া অন্যতম শিক্ষানুষ্ঠান কমলাজাৰী উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনে 2023 বৰ্ষত গৌৰৱময় 50টা বছৰ সম্পূৰ্ণ কৰিলে। সোণালী জয়ন্তী বৰ্ষ উদযাপন কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি 2023 চনৰ পৰা বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। 2023 চনত বিদ্যালয়খনে 50 বছৰ সম্পূৰ্ণ কৰিলে আৰু এই 50 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত আমি বছৰজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ আৰু আজি আমি দুদিনীয়াকৈ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 28 আৰু 29 জানুৱাৰী এই দুদিনীয়া কাৰ্যসূচী আমাৰ সামৰণি কাৰ্যসূচী হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে, স্মৃতি তৰ্পণ ৰখা হৈছে, বৃক্ষৰোপণ ৰখা হৈছে, লগতে সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে, তদুপৰি সাংস্কৃতিক সন্ধিয়া আৰু লগতে অহা কালিলৈ বিশেষকৈ 29 তাৰিখে আমাৰ মুকলি সভাৰ আহ্বান কৰা হৈছে আৰু এই মুকলি সভাতে স্মৃতি গ্ৰন্থ লগতে এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। গতিকে আমি সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু বিশেষকৈ আমাৰ যিসকল ব্যক্তিৰ কাৰণে, পুৰুষা ব্যক্তিৰ কাৰণে কমলাজাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন 1973 চনত স্থাপন কৰিব পাৰিছিলে আৰু সেইসকল ব্যক্তিক আমি শ্ৰদ্ধাৰে কৰিছোঁ আৰু তেখেতসকল যদিও আমাৰ মাজত নাই, তেখেতসকলক আমি মৰণোত্তৰভাৱে সন্মান দিয়াৰ কাৰণে আমি আজি এটা কাৰ্যসূচী হাতত লৈছোঁ। লগতে আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। গতিকে আমি সকলো ৰাইজৰে এই 2টা দিনৰ কাৰ্যসূচী সফল কৰাৰ কাৰণে আন্তৰিক আমি আহ্বান জনাইছোঁ, অন্তৰেৰে আহ্বান জনাইছোঁ। 50 বছৰ পূৰ্তি উপলক্ষে বিগত বৰ্ষতে বিদ্যালয়খনে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে যদিও 28 আৰু 29 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠানৰ আয়োজন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম।